Hello, future officers. Welcome to Competition Care. মই বনজিৎ হুজুৰে আপোনাক ৱেলকাম জনাইছোঁ ADRE 2.0 দ্বিতীয়টো ভিডিঅ'লৈকে য'ত আমি মেথছ আৰু ৰিজনিঙৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিছকাছ কৰিম আমি ভিডিঅ'টো আগবাঢ়ো ওকে ইয়াত চাওক এতিয়া দি থোৱা আছে চিম্পলিফিকেশ্যন হয় এইটো আমি কৰিম এতিয়া ধুনীয়াকৈ লিখি লওক এইটো 4/5 minus 3/10 is equal to x plus এইটো কি হিচাপে অকমান লিখতে আপোনালোক বুজাটো অসুবিধা হ'ব এইটো একচুয়ালি এনেকুৱা হৈ আছে হা 1/2 এইটো 11 নিচিনা হৈছে এইটো এনেকুৱা হৈ আছে মানে আছে 1/2 হৈ আছে তো এইটো সলভ কৰি দিও এলসিএম ললো 10 ললে আৰু 8 minus 3 equal to x plus 3/2 okay ইয়াৰ পৰা মই সলভ কৰিলে x equal to কিমান পাই যাম 5 minus 15/10 আহিব আৰু তেতিয়া মই পাই যাম minus 10/10 আমাৰ আনসাৰ হ'ব -1 অপশন নম্বৰ সি এটা একদম সিম্পল সিম্পলিফিকেশন হয় নেক্সট তো চাওক কি দিছে the circumferential length of a circle okay the circular যেটো circumference থাকে সেইটো কি হয় সদায় 2πr ঠিক আছে গতিকে কি দিছে আমাৰ circumference টো উলিয়াই লও এটো কি হৈছে 2 into pi মানে কিমান 22/7 into radius কিমান দি থোৱা আছে 7 ঠিক আছে তো ইয়াৰ পৰা আমি circumference টো উলিয়াই দিলো কিমান পালো মই 44 centimeter ঠিক আছে the circumferential length of a circle of radius 7 centimeter is used to construct a square তো কি দিছে এটা সার্কেল আছে হা এই সার্কেলটো যেটো circumference টো ৰেডিয়াস কিমান আছিল 7 centimeter আৰু ইয়াত যেটো circumference মানে কি পৰিসীমা বা তাৰ চাৰিসীমা বুলি কও হেটো কিমান হলো 44 তো এইটো এটা কি বনাব খুজিছে তোলক এটা তোলকে স্কয়াৰ বনাব খুজিছে তোলকে কি বনাব খুজিছে এটা তোলকে স্কয়াৰ বনাব খুজিছে ঠিক আছে এতিয়া এটা বস্তু চাব এই সার্কেলটোৰ যেটো পৰিসীমা আৰু এই স্কয়াৰটোৰ কি হ'ব পৰিসীমা একই হ'ব হয় না নহয় এতিয়া এটা এনেকুৱা স্কয়াৰৰ পৰিসীমাৰ ফৰ্মুলাটো কি হয় স্কয়াৰৰ পৰিসীমাৰ ফৰ্মুলা হৈছে মোৰ 4a হয়নে আৰু পৰিসীমা কিমান হ'ব মোৰ 44 হয় কাৰণ স্কয়াৰৰ পৰিসীমা আৰু সার্কেলৰ পৰিসীমাৰ ভ্যালু সমান ইয়াৰ পৰা এটা সাইড ওলাই যাব a ইকুৱেল টু কিমান হ'ব 44/4 কিমান ভ্যালু দিব মোৰ 11 তো আনসার কিমান হ'ব 11 সেন্টিমিটার হৈ গল আমি পাই গলো গতিকে এটা লাইন স্কয়াৰৰ এটা সাইড কিমান হল 44 সেন্টিমিটার ওকে গতিকে আমি চাও আমাৰ তৃতীয়টো প্ৰশ্ন the HCF and LCM of two number are 25 and 2572 respectively is one of the two number is 27 then the other number is চাই যাব এনেকুৱা প্ৰশ্ন আমি আগতেও কৰিছো গতিকে কৰিবলৈ সহজ হ'ব আমি সিম্পলি জানো কি LCM into HCF মানে কি হয় LCM into HCF কি হয় LCM into HCF কৰিলে পাম মই product of the two numbers product of two হয়নে এটা LCM
আৰু HCF কিমান দিয়া আছে 25 মানে 2573 আৰু 25 আৰু কি দিছে if one of the number is 27 তো এটা নাম্বাৰ কিমান আছে 27 তো আনটো নম্বৰ মই কি x বুলি ধৰি লওঁ হয় নহয় let the another long is x হয় তো ইয়াৰ পৰা কি ওলাই যাব x ওলাই যাব ইয়াৰ পৰা x মই কিমান পাম সলভ কৰিলে 2382 মোৰ ভ্যালু কিমান আহিব এইটো হ'ব 2382 ঠিকে আছে তো এইটো মই কি পালো সলিউশনটো পাই গলো তো এনেকুৱা কি হয় HCF LCM এই সকলোবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ হা আপোনালোকে বেসিক HCF আৰু LCM টো ভালদৰে চাব যিটোৰ গুৰুত্ব অসীম আছে ওকে এইটো মই কাৰেকশন কৰি দিছো এইটো 2382 এতিয়া 4 টো চাওক কি দিছে স্কয়াৰ ৰুট মানে কি এইটো এনেকৈ বুজাইছো মোৰ 1296 এইটো x2 নহয় এইটো কি আছে x স্কয়াৰ তো x ৰ ভ্যালু উলিয়াব দিছে ঠিক আছে এইটো উলিয়াই দিও এইটো কিহৰ মই পাম 1296 কিহৰ স্কয়াৰ হয় হেতু হৈ যায় মোৰ 36 ৰ স্কয়াৰ x স্কয়াৰ তো কিমান হ'ল তোমাৰ 36 equal to x square তো x equal to কিমান হ'ব 6 এতিয়া এটা সৰু কথা কওঁ দে আপোনাক ভাবিব পাৰে সাৰে জানি কেনে লিখি দিলে 1296 মানে 30 স্কয়াৰ আমাৰটো মনত নাথাকিব পাৰে আৰু মই আগৰ ভিডিওত কি হলকে মনত কৰিব দিছিলো 1 স্কয়াৰ টু 31 স্কয়াৰ লৈকে তো 1296 ৰ স্কয়াৰ টু কেনে উলিয়াব তো এটা সৰু শিকাৰ আইডিয়া শিকিটো চাও 1296 আছে হা তাক মই পেয়াৰ বনাই লম প্ৰথমতে মই ইয়াৰ স্কয়াৰ ৰুট টু উলিয়াবলৈ পেয়াৰ বনাম হলে পেয়াৰ কৰা লাষ্টৰ পৰা বনাব দুটা পেয়াৰকে ঠিক আছে তুমি কেনকা উলিয়াম চাব তো কি চাম মই যেটো প্ৰথম সংখ্যা আছিল 12 ইয়াত পেয়াৰ বনাম দুটা পেয়াৰ বনাব 12 ৰ নিয়াৰেষ্ট স্কয়াৰ কি আছে obviously 3 স্কয়াৰ মানে কি 9 3 into 3 কি হৈ গল 9 কিমান নামিহিল 3 নামিহিল ওপৰৰ পৰা কি হয় এটা পেয়াৰত নামিব কিহতনো পেয়াৰ হিচাপে না পেয়াৰটো কি হয় 96 ঠিক আছে তো নেক্সট কি হ'ব জানা আপুনি 3 আৰু 3 আছে প্লাস কৰি দিও 3 plus 3 কিমান হ'ব এই বক্সটোত মোৰ 6 এই বক্সটোটা ভৰাব লাগিব আপুনি ইয়াত এটা ভ্যালু বহাব ইয়াত যিমান বহাই আৰু ইয়াত সাপোজ ধৰক ইয়াত 1 বহালো তো ইয়াত কিমান 1 তেতিয়া কি হ'ব 1 into 61 ইয়াত পাতিব লাগিব মানে মই ইয়াত যেটো ভ্যালু বহাম আৰু এটো ইয়াত বহাব লাগিব তে এই গোটেই সংখ্যাটোক ইয়াত বহোৱা সংখ্যাটোৰে পূৰণ কৰিলে এইটো সমান বা সৰু হ'ব লাগিব তো মই যেটো 36 বহাইছিল মই জানিছিলো এটো মান 6 6 6 গুণ 37 আতে গল 3 6 গুণ 37 3 আহিলে 396 তো আনসাৰ ইজ 36 তো এইদৰে আপোনালোকে এই ফৰ্মুলাটোৰ জৰিয়তে কিবা এটা সংখ্যাৰ স্কয়াৰ ৰুট উলিয়াই লব পাৰে তো এটো বুজি পালো আমি আমি 5 নম্বৰটো চাও কি দিছে Bijit purchased an article for rupees 800 মানে কিমান cost price কিমান আছে 800 and sold the article that gain is 20% of its selling price তো আমি কি জানো selling price মানে কি হয় cost price plus profit oblique gain কি হয় হয় profit বুলি কও নহয় মই gain বুলি কও ঠিক আছে এতিয়া মুক তেলৈ কি কৈছে cost price আছে কিমান 800 মানে আৰু gain বা profit কিমান হৈছে selling price or 20% gain বা profit is okay তো মই ধৰি ললো let selling price equal to x তো selling price x লিখলো profit কিমান হৈছে selling price or 20% মানে কিমান হ'ব 20% of কিহৰ selling price মানে কিহৰ x তো x equal to 800 plus 20 by 100 into x ঠিক আছে ইয়াৰ পৰা মই সলভ কৰিলে এখত মই পাম গৈ 0.8x equal to 800 to x equal to কিমান পাই যাম মই 1000 তো সেলিং প্রাইস হ'ব মোৰ অপশন নম্বৰ ডি 1000 এইটো এটা প্ৰফিট এণ্ড লছৰ গুৰুত্বপূৰ্ণ অংক আছিল
এতিয়া চাওক এই প্ৰশ্নটো চাব এইটো অকল প্ৰেক্টিকেল প্ৰশ্ন হয় হা এই প্ৰেক্টিকেল প্ৰশ্ন আপোনালোকে চাব ভালদৰে A sheet of paper of thickness 0.5 mm is repeatedly folded to fill a gap of iman. Okay. এতিয়া চাওক thickness of the paper. Paper thickness to. Thickness কিমান আছে? thickness মই T বুলি লৈছো কিমান আছে 0.5 mm. এইটো 0 to centimeter convert কৰিব 1 মিটাৰত কিমান centimeter 100 centimeter আৰু 1 mm আৰু 1 centimeter কিমান mm 10 mm হয় নহয় 1 cm equal to 10 mm যদি cm বনাব লাগিব মানে কিমান 10 divide 0.5 cm আৰু কিমান গ্যাপ ফিল কৰিব লাগিব gap to be filled কিমান 1.28 cm তো ফোল্ড মানে বুঝিলে পকাব লাগিব কিমান বাৰ পকাই পকাই ফোল্ড কৰিলে হে গ্যাপটো ফিল আপ কৰিব তো মই চাও এতিয়া ফার্স্ট ফোল্ডত যেটো ফার্স্ট ফোল্ড হ'ব তাত কিমান ভাগ হ'ব প্ৰথমতে কাগজখন থাকিলে আপুনি ভাবক আপুনি নরমাল কাগজখনলৈ এবাৰ আপুনি এনেকা ফোল্ড কৰি দিছে মানে গল থিকনেসটো কি হল ডাবল হৈ গল নে এবাৰ আছিল এটা কি হল মানে পকাই দিলে সিম্পল বহিৰ পাত এটা লওক আপোনালোকে হাতত লৈ কিনে বহিৰ পাতটো কি কৰক আপোনালোকে পকাই দিয়ক পকালে কি হৈ যাব এইটো কমাইছে না বহি পাতটো কি কৰিছে আপোনালোকে পকাই দিছে পকালি গল যিটো পাতৰ থিকনেস আছিল সেইটো ডাবল হৈ গল ন পাতখন এটা পাতটো কি হল জপাই দিলে জাপ খাই গল মানে তাৰ যদি থিকনেসটো 0.5 আছিল গল ডাবল হৈ গল তো ফার্স্ট ফোল্ডত কি হৈ গল 2 into original thickness এটো কিমান আছিল 0.05 এটো কিমান পাম মই এতিয়া এটো গলে পাম মই 0.1 সেন্টিমিটার প্ৰথম ভাঁজ কৰিলো এটা মই সেকেন্ড বাৰ ভাঁজ কৰিম সেকেন্ড ফোল্ড কিয় প্ৰথমবাৰ যেটা আপুনি কাগজখন জাপি দিছে দুই জাপ হৈ আছে আপুনি আকৌ এক জাপ কৰিলে চাৰি জাপ হৈ গল মানে কি হ'ব এইটোৰ আকৌ ডাবল হৈ গল মানে কি 2 into 0.1 মানে কিমান হৈ গল 0.2 centimeter. তো যেতিয়ালৈকে আমাৰ এইটো ফিল আপ হৈ না জানি ফোল্ড কৰি থাকো এতিয়া আৰু থাৰ্ড ফোল্ডত চাও 2 into এবাৰ এইটো হ'ব 0.2 গলে কিমান হ'ব 0.4 centimeter. এতিয়া চাম মই ফোর্থ ফোল্ড মানে সাইন নম্বৰ মই পকাই দিছো হা কিমান হ'ব 2 into 0.4 ইকুৱেল কিমান হ'ব 0.8 centimeter. এতিয়ালৈকে ফিল হোৱা নাই আকৌ পকাই দিয়ক এতিয়া আপোনালোকে ফিফথ ফোল্ডত কি হ'ব 2 into 0.8 ইকুৱেল কিমান হ'ব 1. আর 2 গুণ 16 আর 2 গুণ 16 হলে 1.6 সেন্টিমিটার ঠিক আছে মোটাটো কিমান হৈ গল তাৰ 1.6 সেন্টিমিটার আমাক লাগে কিমান 1.28 হে 0.8 দিলে ভালকে সিম্পলি হ'ব আমাক যে মাহতে কৈছে কেতিয়াবা এই যে এই ফুটা মানে ফাকটো আছে ফাকটো কাগজ সুমিয়াই দে বা আমি বহিছো চকি বহিলে হিলি থাকিলে কি কৰ সোফা থকা তলত কাগজ ফোল্ড কৰি ভৰাই দিও ন সেই ফুলটোৰ কথা কৈছে সাপোজ ধৰি লওক ঘৰত সোফা এখন পাই থোৱা আছে সোফাটোখন সমান হোৱা নাই কিটি শব্দ কৰি আছে এই যে কাগজখন যে পকাইকে আমি সুমাই দিও সোফাৰ তলত যে কাগজৰ সোপা দিও যে সেই সোপাটোৰ কথা কৈছে তো কিমান বাৰ পকাব লাগিলে কাগজখন আমি 5 বাৰ পকাও অকমান মোটা লাগিব তেতিয়া ভালকে খাপ খাব তো কিমান হ'ব আনসাৰটো আমাৰ 5 ইয়াত অপচন মই বনাই দিছো নলকে অপচন হ'ব 5 তো কিমানটা ফোল্ড লাগিব 5টা ফোল্ড তো অপচন হ'ব যেটো মই নতুনকৈ বনাই দিলো অপচন নম্বৰ ডি which is 5 তো মোক 5টা ফোল্ড মই কৰিব লাগিব এইটো বহুত প্ৰ্যাকটিক্যাল প্ৰশ্ন আছিল আমি হাতে সদায় কৰো কিন্তু ম্যাথমেটিক্যালি ভাবি চালে অকমান ক্ৰিটিক্যাল লাগে তো এইটো আমি সৰুৰ পৰাই কৰি আহিছো হয় না নহয় সৰুৰ পৰা কৰি অহা কাম এটা আমাৰ ফোল্ড কৰা ব্যাপাৰ এতিয়া এইটো কি দিছে A rectangle has 15 centimeter as its length and 150 centimeter square as its area. It 150 centimeter square as its area. Okay. গতিকে ইয়াৰ পৰা আমি আৰু কি দিছে এইটা ওকে আমি কামখিনি কৰিলো আমাক কি দিছে এৰিয়া মানে কি হয় লেংথ ইনটু ব্ৰেথ ৰেক্টেংগুলাৰ এৰিয়া কি লেংথ ইনটু ব্ৰেথ কিমান দিয়া আছে 150 হয়নে আকৌ লেংথ কিমান দিয়া আছে 15 তো ব্ৰেথটো obviously ওলাই যাব 150
তো ব্ৰেথ কিমান হৈ গ'ল 10 সেন্টিমিটাৰ হৈ গ'ল এতিয়া কি দিছে চাব if the area is increased to 8 বস্তু এইটো কেনেকৈ আছে জানে আপোনালোকে 1/3 কি হৈছে ইনক্ৰিজ হৈছে তেতিয়া হৈছে আমাক কি অৰিজিনেল এৰিয়া ইনক্ৰিজ ওকে তো আমাৰ এতিয়া কিমান হৈছে এইটো ইনক্ৰিজ হৈছে কিমানৰ ইনক্ৰিজ হৈছে 150 ইনক্ৰিজ হৈছে তো এইটো কৰক এটা কিমান হ'ব 4/3 into 150 যেটা আমাক কিমান ভ্যালু দিব 200 centimeter square তো যদি এৰিয়াটো 1/3 to increase হয় তেতিয়া নতুন এৰিয়া কিমান হ'ব নিউ এৰিয়া আমি 200 centimeter ঠিক আছে তেতিয়া আৰু এই যে আমাৰ ইনক্ৰিজ হল ইনক্ৰিজে কি বঢ়াব অকল লেংথটোহে বঢ়াব ব্ৰেথটো একেই থাকিব কি বঢ়াব অকল লেংথটোহে বঢ়াব ব্ৰেথটো একেই থাকিব দেখিছেনে if the area is increased 1/3 times the original area by increasing its length only অকল length বঢ়িব তো length কিমান বঢ়িল চাও আমি আকৌ কি হ'ব l into b equal to 200 অকল কি বাঢ়িছে length বাঢ়িছে ব্ৰেথ কিমান সেমে আছে ব্ৰেথ কিমান 10 আছে হয় নহয় তো 10 equal to 200 তো নতুন length কিমান আহিলে 200/10 equal to 20 তো new length কিমান পালো মই new length পালো মই 20 ঠিক আছে এটা পেৰিমিটাৰ হদিছে তো এটা মই পেৰিমিটাৰটো উলিয়াব লাগিব তো পেৰিমিটাৰ ফৰ্মুলা কি ট্ৰায়াঙ্গুলাৰ 2 into l plus b হয়নে 2 দিও l কিমান পালো মই 20 b কিমান আছে 10 2 into 30 equal to কিমান 60 centimeter answer of option number b which is 60 centimeter তুমি অপশনটো পাই গলো এইটো এটা এৰিয়া এন্ড পেৰিমিটাৰ বা মেনচুৰেচনৰ অংক আছিল ঠিক আছে এতিয়া চাওক এইটো which of the following is a factor of polynomial x squared minus x minus 2 তো এটা মই পাতি চাব লাগিব x squared minus x minus 2 তো এটা ফ্যাক্টৰ হিচাপে ভাঙি চাও মই এইটো এই ঘৰ ভাগি ললে হল মই শিকাইছো আপোনালোকৰ আগৰ ভিডিওত a squared plus bx plus c তো পুট কৰি চাও x squared minus মই ৰাখি থলো minus 2 ঠিক আছে তো মই কি কৰিব লাগিব ইয়াত এনেকুৱা এটা ভ্যালু পুট কৰিব লাগিব আৰু মাইনাস ইয়াতো মাইনাস আহি যাব তো জি দুটা পূৰণ কৰিলে 2 এ আহিব আৰু এটাৰ পৰা এটা মাইনাস কৰিলে মই ভ্যালু আন কি হ'ব 2 আৰু 1 ঠিক আছে x squared minus twice x plus x minus 2 তো x common ললে কি হ'ব x minus 2 আৰু plus 1 ললে কিমান হ'ব x plus এটা হ'ব x minus 2 তো কি হল ইয়াতে মোৰ x plus 1 into x minus 2 তো কোনটো প্ৰেজেন্ট আছে x minus 2 টো প্ৰেজেন্ট আছে তো obviously x minus 2 টো কি হ'ব ইয়াটা ফ্যাক্টৰ হ'ব তো এটো হৈ গল আমাৰ আৰু এটা সিস্টেম আছে আপুনি ইয়াত এই x equal to 4 x equal to -5 পাতি পুট কৰি থাকিব লাগে মানে কি হ'ব যদি আপোনালোকে ইয়াত এতিয়া চাব হাক বস্তু দিও ইয়াত মই এতিয়া x equal to -2 দিলো ন মানে কি হ'ব x - 2 equal to 0 তো x equal to 2 হ'ব ইয়াত 2 পাতকচোন ভ্যালুটো 0 দিব হা মই যদি এইটোত যদি মই যদি x ৰ জায়গা 2 পাতো ন ভ্যালু 0 দিব সেইটো এটা মেথড আছে এটো কেনেকা চাব 2 square -2 -2 ঠিক আছে 2 square মানে 4 -2 মানে -4 ভ্যালু 0 বুজি পাইছে না যদি আপোনালোকে এই বস্তুটো ভাঙিব নোৱাৰিলে মিডল টাৰ্ম স্প্লিট কৰিব নোৱাৰিলে তেতিয়া এনেকাকে চালে হ'ব পলিনোমিয়েলৰ কাৰণে মানে কি হয় পলিনোমিয়েল জিটোৰ ভ্যালু আপোনাক পুট কৰিলে x ৰ ভ্যালু পুট কৰিলে আপোনাৰ যদি 0 দি হেটো হ'ব এতিয়া চাব x equal to -4 আছিল তেতিয়া হয় নেকি চাব x equal to -4 মানে কি x - 4 equal to 0 তো x equal to 4 হ'ব এই 4 টো পুট কৰি চাকচোন পলিনোমিয়েল হয় না নহয় 4 square -4 -2 4 square মানে 16 -4 -2 কি হ'ব 10 তো কি হল এই ভ্যালুটো 0 নিদিলে ইয়াত 0 দিব লাগিব কম পাইছেনে আপোনালোকে বলে মিডল টাৰ্ম স্প্লিট কৰিব পৰা নাই কি কৰিব x - 4 টো কি হ'ব x - 4 equal to 0 x equal to 4 কৰি লব x plus 5 equal to 0 x equal to -5 পুট কৰি চাব জিটো 0 দিব হেইটোৱে পলিনোমিয়েলৰ এটা ফ্যাক্টৰ হয় কম পাইছে হেই এটা মেথড আছে পলিনোমিয়েলৰ ফ্যাক্টৰ বলে কি হ'ব লাগিব ভ্যালু পুট কৰিলে হি আমাক মানে টোটাল আনসাৰটো 0 দিব লাগিব এটা হলো আমাৰ
এতিয়া সব মিন উলিয়াব দিছে মিনটো ইজি হয় মিন মানে কি এভাৰেজ হয় না নহয় তার এভারেজ উলিয়াই দিয়ক আপোনালোকে 7 plus 12 plus 5 plus 1 plus 4 plus 2 plus 1 plus 12 plus 17 plus 16 plus 1 plus 5 plus 8 কিমানটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা মিনক চিম্পল কৈছো মই কি হ'ব এভাৰেজ বুলি ভাবি ল'ব মিন মানে এভাৰেজ আৰু তো এইটো খালি কিমান পাম মই 91/13 কিমান দিব আনসাৰ 7 হৈ গ'ল কিন্তু মিডিয়ানটো মই আগৰ ভিডিঅ'ত দেখাই দিছো তো মিন মানে চিম্পলি এভাৰেজ হয় এতিয়া চাব কি দিছে 0.003 লগত কি মাল্টিপল কৰিলে 0.03 দিব তো অবভিয়াসলি এটা 0 কিমান হৈছে এটা 0 কমি গৈছে মানে কিমান মই মাল্টিপ্লাই কৰিব ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব মই কিমান ওকে এটা আছে অকল ওকে সৰি এইটোত অকল কি আছে 0.3 আছে মোৰ দুটা 0 কমি যাব নেকি 100 মাল্টিপ্লাই কৰিলে হৈ গ'ল সিম্পল বহুত বেসিক প্ৰশ্ন হয় এইবিলাক এইটো চাওক তলৰ কোনটো লাৰ্জেষ্ট দিছে তো কেনেকা আছে বস্তুবিলাক 11/12 আছে 12/13 আছে 13/14 আছে আৰু 14/15 আছে কোনটো ডাঙৰ আমি ডাঙৰ সৰু বুলি কেতিয়াও ফ্ৰেকশনৰ কেতিয়া ক'ব পাৰিম যেতিয়া হিয়তৰ ডিনোমিনেটৰ বিলাক কি হয় ইকুৱেল হয় তো ইয়াৰ কাৰণে মই কি ললো আই হেভ টু ফাইন্ড দা LCM of কিমান 12 13 14 15 লৈ লওঁ আৰু LCM কো মই কিমান পাম ৰুট উলিয়াই ললে ইহতৰ মোৰ LCM আহি যাব 5460 এই যিকিটা ডিনোমিনেটৰ থাকিলে তো LCM ফাইন্ড কৰি ল'ব 5460 এতিয়া বহাই গ'ল হল মোৰ এতিয়া এটা এক্সাম্পল দেখাই দিছো 11/12 তো মই বনাব লাগে হয় নহয় কি বনাব লাগিব মই তলত আনিব লাগিব 5460 তো এইটো আনিলে মোৰ কেনেকা আহিব ভ্যালুটো 12 হেৰে 54560 যাব 455 বাৰ 11 ৰ কিমান যাব 450 বাৰ পূৰণ কৰিব লাগিব তেতিয়া মই পাম কিমান 5005 সেই প্ৰসেসটো সবৰে লগতে কপি কৰিব লাগিব নেট কিমান হ'ল ওকে ইয়াত হৈ গ'ল মোৰ 13/12 ইয়াত কৰিলে মোৰ কিমান হ'ব তলত একে আনিব লাগিব 5460 সেম ইটো আপুনি ডিভাইড কৰিব 13 ৰে ইয়াত কিমান বাৰ যায় তেতিয়া মই ইয়াতে ভ্যালু পাম 5070 ঠিক এদৰে 13/14 ৰে কৰিছিলে মই পাম তলত একে আহিব 5460 থাকিব লাগিব ওপৰত আহিব 5040 আৰু লাষ্টত কি আহিব 14/15 তাত কিমান আহিব 5460 আৰু ইয়াত আমি কিমান পাম 5096 তো ওপৰতে সবৰে ডিনোমিনেটৰ বিলাক কি হয় সমান হয় হয়নে সবতকে ডাঙৰ যেটো ডিনোমিনেটৰ বিলাক সমান হয় তো কি হ'ব এটা যেটো নিউমাৰেটৰ ডাঙৰ হেইটোৱে ভ্যালু কাৰ ডাঙৰ 14/15 ৰ টু আটাইতকে ডাঙৰ তো আনসাৰ কিমান হ'ব 14/15 তাৰ ভ্যালু কি হ'ব আটাইতকৈ ডাঙৰ হ'ব এইটো লাৰ্জেষ্ট ওকে এতিয়া চাব what percentage of 1.5 kg is 7.5 gram okay easy তো 1.5 kg মানে কিমান গ্রাম 1 কেজি 1000 গ্রাম তো এটা কিমান হ'ব 1500 গ্রাম হ'ব 1500 গ্রাম হয় নহয় কিমান হ'ব এটা 7.5 by 1500 right 7.5 by 1500 into 100% 0 0 0 0 হয়নে তো 7/15 কিমান হ'ল 2 বাৰ গ'ল তো কিমান হ'ল 1/2% which will give us 0.5% তো কিমান হৈ গ'ল তো 0.5%
তো এইটো চালে হ'ল এতিয়া কি দিয়া আছে a by b equal to 8/6 মই k বুলি ধৰি লৈছো তো a equal to কিমান হ'ব 8k b equal to হ'ব মোৰ 6k তো পুট কৰিলে হ'ল 6a plus twice b by 4a minus twice b ইয়াত আপোনালোকে এতিয়া a জায়গাত কি হ'ব 6 into 8k plus b জায়গাত কি হ'ব 2 into 6k ঠিক আছে ইয়াত কি হ'ব 4 into 8k আৰু ইয়াত কি হ'ব 2 into 6k তো এইটো মই সলভ কৰিলে ওপৰত কিমান মই ওপৰত পাম মই 60k তলত পাম মই 20k তো আলটিমেটলি ভ্যালু হ'ব 3 অপশন নম্বৰ বি ভ্যালু কিমান পালো অপশন নম্বৰ বি which is 3 এতিয়া এইটো বস্তুত চাওক কি দিছে Ranjan goes to his school from his house কি আছে এইটো ৰঞ্জনৰ suppose ৰঞ্জনৰ এইটো হাউস হয় এটা হাউস হয় হাউসৰ পৰা ৰঞ্জন কত যায় ৰঞ্জন স্কুলত যায় ৰঞ্জন হাউসৰ পৰা স্কুলত যায় যাওঁতে কিমান স্পিডত গৈছে 2 কিলোমিটাৰ পাৰ আৱাৰ আৰু কি কৈছে আকৌ হি ঘূৰি আহিছে ৰিটাৰ্ণ কৰিছে কিমান স্পিডত 3 কিলোমিটাৰ পাৰ আৱাৰ তো যাওঁতে 2 কিলোমিটাৰ পাৰ আৱাৰ আহোঁতে আহিছে 3 কিলোমিটাৰ পাৰ আৱাৰ তো ইয়াৰ পৰা কি ওলাই যাব এভাৰেজ স্পিডটো ওলাই যাব তো এনেকা ক্ষেত্ৰত এভাৰেজ স্পিড কি হ'ব মোৰ মনত ৰাখিব যদি এজন মানুহে যাওঁতে পি স্পিডত গৈছে সাপোজ এজন মানুহে সাপোজ ধৰি লওক ৰঞ্জনে হাউসৰ পৰা ঘৰৰ পৰা স্কুললৈ পি কিলোমিটাৰ স্পিডত গৈছে কিমান স্পিডত পি কিলোমিটাৰ স্পিডত আৰু ৰিটাৰ্ণ হতে কিমান হৈছে হি কিউ কিলোমিটাৰ স্পিডত হি ৰিটাৰ্ণ হৈছে তো এভাৰেজ স্পিড কিমান হ'ব এভাৰেজ স্পিডৰ ফৰ্মুলা এটা আছে তেতিয়া কি হ'ব 2pq by p plus q মানে যাও সেম ডিসটেন্স সেম যাওতে হি পিত গৈছে আৰু ঘূৰি হেতে কিউত আহিছে তো পি মানে কিমান মই 2 ধৰিলো কিমান 2 into আৰু কিউ কিমান হ'ব 3 বা কি হ'ব 2 plus 3 মানে হ'ব 12 by 5 which will give us 2.4 meter per second ঠিক আছে এইটো কি বললো স্পিড পাই গলো if he take 5 hours in the entire journey the distance between his school and house এটা কি লাগে এটা গোটেই জাৰ্নিত কিমান আহাজত কিমান লাগিছে তাত 5 ঘন্টা লাগিছে তো উলিয়াই ল আমি কি জানো স্পিড ইকুৱেল টু কি ডিসটেন্স বাই টাইম হয় নহয় এতিয়া ডিসটেন্স ইকুৱেল টু কি হ'ব ওকে এইটো মই 5 hour to এটা কাম কৰো হা এটো অকমান নহলে বা আমাৰ আনসাৰটো নিমিলিব মই এটো তেওঁলোকে 5 hour তেওঁলোকে শো কৰিব নোৱাৰে এইটো প্ৰশ্নটো অকমান হেৰি হৈ আছে এইটো মই সহজ কৰি দিছো এটো মই কিছো 5 সেকেন্ড ধৰি দিছো কিমান ধৰি দিছো মই 5 সেকেন্ড হিমালা পুৰাউৰি গৈছে আৰু ওকে সৰি এটো গোটেইটো আৱাৰতে আছে হা ওকে নো ইছু এটো আৱাৰতে থাকক অলপ চিন্তা নকৰিব গোটেই ভ্যালুটো আৱাৰতে আছে ওকে মই অকমান মই সৰু বস্তুটো ভুলকে লিখিলো ইয়াতে ওকে এইটো কি হ'ব মই ইয়াতে এইটো হ'ব কিলোমিটাৰ পাৰ এইটো হ'ব কিলোমিটাৰ পাৰ আৱাৰ নো ইছু হা এইটো কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এইটো 5 আৱাৰে হ'ব একো প্ৰবলেম নাই ঠিক আছে মই এইটো অকমান চাওতে মিস চোৱা গৈছিলে এতিয়া চাব ডি ইকুৱেল টু কি হ'ব স্পিড ইনটু টাইম স্পিড কিমান আছে মোৰ 2.4 আৰু টাইম কিমান আছে 5 আৱাৰ 5 তো এইটো মাল্টিপ্লাই কৰিলে মই কিমান পালো 12 কিলোমিটাৰ তো হে আহা যাওতে ডিসটেন্স কিমান হল 12 কিলোমিটাৰ পালো এতিয়া হদিছে কি দা ডিসটেন্স বিটুইন হিজ স্কুল এন্ড হিজ হাউস মোক হদিছে কি স্কুল আৰু হাউসৰ মাজৰ দূৰত্ব কিন্তু মই কি উলিয়ালো আহা যোৱা দূৰত্ব কিয় কাৰণ হি আহা যোৱা কৰতে কিমান লাগিছে এন্টায়াৰ জাৰ্নিটোত লাগিছিল 5 ঘন্টা সেই স্পিডত এভাৰেজ স্পিড দি মই কি উলিয়ালো তাৰ আহা যোৱা জাৰ্নিটো উলিয়াই দিলো কিন্তু মোক কি হদিছে স্কুলৰ পৰা ঘৰৰ দূৰত্ব হদিছে মানে কি হ'ব মই কি কৰিব লাগিব টোটেলটো কি টোটেল ডিসটেন্সটো 2 ডিভাইড কৰিলে হ'ল মই কি পাম তেতিয়া 6 কিলোমিটাৰ আনসাৰ ইজ 6 কিলোমিটাৰ
Hopefully এইটো প্ৰশ্ন বুজি পাইছে এইটো টাইম স্পীডৰ ডিসটেন্সৰ এটা ইম্পৰ্টেন্ট অংক এই ফৰ্মুলাটো মনত ৰাখিব 2pq by p plus q এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এইটো গুৰুত্বপূৰ্ণ হয় যদি মানুহজনে p স্পীডত গৈ সেই ডিসটেন্সটোৱে কিউত ঘূৰি আহিছে কি এইটো ফৰ্মুলা ইউজ কৰিলে হ'ল তো তাক লাগিছিল কিমান 5 ঘন্টা লাগিছিল গতিকে কি কৰিলো মই এভাৰেজ স্পীডৰ লগত 5 কিলোমিটাৰ উলিয়াই দিলো এটা এই যে 12 টো কি আছিল ইয়ালৈকে গৈ আকৌ ঘূৰি আহাটো তো মোক কি লাগে অকল এই যোৱা ডিসটেন্সটো সুধিছে যোৱা ডিসটেন্স কি হ'ব আধা কৰি দিলে হ'ল যেটো আহিছিল 6 কিলোমিটাৰ তো এটা আহি গল এতিয়া আহা হয় পিছৰটো চাও 15 to কি দিছে total surface area of a cube is 96 centimeter square okay এটা কিউবৰ surface area কি হয় 6 a square এই মানে সাইড ধৰিছো বা 6 সাইড স্কয়াৰ এটো কিমান দি আছে 96 তো a square কিমান হ'ব 16 তো a equal to কিমান পালো মই 4 centimeter the কিউবৰ ভলিউম কিমান a cube মানে কিমান 4 cube means 64 centimeter cube option হ'ব D 64 centimeter cube বহুত ইজি হয় এটো এটা মেনচুৰেচন অংক হয় আপোনালোকে সেই কাৰণে কিউব অর স্কয়ার ভলিউম তাৰ পাছত কিউবয়ডৰ এটা স্ফিয়াৰৰ এটা কোনৰ এইবিলাকৰ আপোনালোকে ভলিউম আৰু সাৰফেস এৰিয়া বিলাক চাই থৈ দিব এতিয়া এইটো দিছে চাব 16 to the ratio of the radii of two circles is 2:3 তো কিমান দিছে ৰেডিয়াস মানে কিমান আছে r1:r2 কেনেকাকে আছে 2:3 কি আছে তো the ratio of the area of the circle area কিমান pi r square তো মই pi r1 square is to pi r2 square লিখি দিলো এতিয়া মই পাই পাই দুইফালে গুছাই দিব পাৰিম হয় না ৰেশিও মানে কি উঠি গল দুইফালে পাই পাই উঠি গল তো কি থাকিলে মোৰ r1 মানে কিমান আছিল 2 স্কয়াৰ আৰু r2 মানে কিমান আছিল 3 হ'ব 3 স্কয়াৰ মানে কিমান 4:9 তো অপচন মোৰ কি হ'ব অপচন হ'ব মোৰ বি 4:9 এটো ইজি প্ৰশ্ন এটা আছিল বহুত ইজি এটো মেনচুৰেচনৰ পৰা আমাক দিছে এতিয়া 17 নম্বৰটো চাও কি দিয়া আছে x plus 1 by x equal to 4 এনে মোক কি উলিয়াব দিছে x square plus 1 by x square ভ্যালু উলিয়াব সিম্পল আমি আগত যে কৰিছিলো কি আছিল a plus b whole square মানে কি আছিল a square plus b square plus twice ab হয় না গতিকে a square plus b square করলে কি পাবো a plus b whole square minus twice ab পাবো তো ইয়াত হেতু খেলা হৈ আছে তো এইটো মই কি বুলি লিখি দিম এতিয়া x plus 1 by x whole square minus to a মানে কিমান x আৰু b মানে হ'ব 1 by x x x কাট খাই গল ঠিক আছে কি কাট খাই গল x x কাট খাই গল তাৰছত কি থাকিলে ইয়াতে x plus 1 by x হেতু কি হ'ব মোৰ 4 দিয়া আছে মানে 4 square minus 2 ঠিক আছে 4 square মানে 16 minus 2 তো কি হ'ব 40 তো অপশন নাম্বার ডি which is 14 তো 17 টো আনসার ওলাই গল এনেকা প্ৰশ্ন আমি আগতেও কৰিছো এতিয়া এটো চাওক the area of an equilateral triangle with the length of the side ইমান okay equilateral triangle আমি এৰিয়াৰ ফৰ্মুলা আগতে কৰি হিছো হয় না নহয় এটো প্ৰশ্ন আমাৰ ফাৰ্স্ট ভিডিওটো আছিল তো এৰিয়াৰ কি আছিল আমাৰ root over 3/4 a square হয় না তো উলিয়াই দিম root over 3/4 into a square মানে কিমান 12 square তো এটো মই কাটাকাটি কৰিলে পাম root over 3/4 into 12 into 12 এইটো 3 বাৰ গল 12 গুণ 36 মানে 36 root 3 centimeter square option number D আহি গল এইটো আমাৰ মেনচুৰেচনৰ এটা অংক আছিল এতিয়া এইটো চাও Ravi plans to tile his kitchen floor with square tiles to tiles লগাব each of the tile has side of 10 cm that kitchen is ইমান okay simple অংক হয় তো কি হ'ব কি কৰিব লাগিব মই এতিয়া
area of kitchen divided by কি কৰিলে হল মই area of tiles কিমানখন টাইলছ লগাব যাব এটা নং অফ টাইলছ কিমান টাইলছ লাগিব ওলাইছে বুজি নহয় কিমান টাইলছ ৰুবিক লাগিব তো এৰিয়া অফ দা কিচেন কৰিব চলে চাব কিচেন এৰিয়া কি হৈছে মিটাৰত টাইলছৰ আছে সেন্টিমিটাৰ তো মিটাৰ সেন্টিমিটাৰ বনাই লম হয় নহয় তো কিমান আছে আৰু কিচেনটো কি হয় ৰেক্টেংগুল দিয়ে দিছে ইমান তো কিমান হ'ব 2.4 into 100 মানে কি কৈছে মিটাৰ সেন্টিমিটাৰ দিছো না 1 মিটাৰ 100 সেন্টিমিটাৰ কমাই দিছো into L into B কৰিছো এটো কি হৈছে আলটিমেটলি L into B হৈ আছে হা এটো কিমান হ'ব 1.6 into 100 আৰু কিমান আছে টাইল বিলাক কিমান স্কয়াৰ হয় তো এটা সাইড 10 মানে কি ৰাখিবিলা হ 10 into 10 হয়নে তো হস স্কয়াৰ এটো কিমান হ'ব 240 into 160 এটো কিমান হ'ল 10 into 10 0 0 0 0 ultimately কিমান হ'ল 24 into 16 which will give us 384 আমাক কিমান পিসেস টাইলস লাগিব 384 খন টাইলস লাগিব এই ৰটা অত্যন্ত সহজ প্ৰশ্ন আছিল এটো ওলাই গল এইটো আমাৰ মেনচুৰেশন টপিকৰ পৰাই আহিছে এতিয়া আমি আমাৰ এই ভিডিওৰ শেষৰটো প্ৰশ্নলৈকে যাও আহক ইয়াত কি দিয়া আছে চাব a man purchased a fan with a printed price of 2000 if he received two successive discount yet ki successive discount lagaise to successive discounts lagale ami ki koru jitu principal asile principal logot ki kori diu ami hoday suppose dhoro eta bostu ase bosturur etu principal amount principal tar kitu actual dam to hoy principal price or prothomote x% discount dise mane ki hobo 100 minus x by 100 আকৌ বলে এবাৰ ডিসকাউন্ট দিলে কিমান y ডিসকাউন্ট দিছে এটা বস্তু আছে এটো ফৰ্মুলাটো মই লিখি দিছো printed price p successive discount কিমান x, y তেতিয়া এই ফৰ্মুলাটো ইউজ কৰম 100 minus y by ঠিক আছে এতিয়া বলে আকৌ z ৰ ডিসকাউন্ট দিছে তেতিয়া কি হ'ব 100 minus z by 100 যিমানটা দিব হেনকাকে যাই থাকে ঠিক আছে এটা আমাক কি দুটা ডিসকাউন্ট দিছে তো প্ৰিন্টেড প্ৰাইস কিমান আছে 2000 এটা কি বলে এটা ফাইনাল প্ৰাইস ওলাব লাগিব p মানে প্ৰিন্টেড প্ৰাইস কিমান 2000 100 minus প্ৰথমতে কিমান আছে 20 by 100 আৰু সেকেন্ডত 10 দিছে কিমান 100 minus 10 by 100 কিমান হৈ গল 2000 into 80 by 100 into 90 by 0 0 0 0 0 0 0 0 ঠিক আছে কিমান হৈ গল 20 into আপনার 1440 তো কিমান টকাত বেচিলে এখন ফাইনালিটো বস্তুটো প্ৰডাক্টটো কৰিলে সৰি অপচন নম্বৰ এ কিমানত কৰিলে 1440 তেও বস্তুটো ফাইনাল প্ৰাইস হিচাপে তেও পে কৰিলে তো এটো বুজি পালে এইটো আছিল প্ৰফিট আৰু লছৰ এটা গুৰুত্বপূৰ্ণ অংক এইটো কি হয় সাকসেসিভ ডিসকাউন্টৰ হয় তো আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব ফাইনাল প্ৰাইসটো কেনেকৈ উলিয়াম প্ৰিন্টেড প্ৰাইসৰ পৰা সাকসেসিভ ডিসকাউন্ট বিলাক আমি এইটো ফৰ্মুলাত পাতিলে ওলাই যাব তো হোপফুলি আপোনালোকে আমাৰ ভিডিওখিনি ভাল পাইছে আমাৰ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আমাক আপোনালোকৰ বহুমূলীয়া উপদেশৰ যথেষ্ট দৰকাৰ আছে গতিকে মই আকৌ আপোনালোকক স্বাগতম জনাইছো কম্পিটিশন কেয়াৰ লৈকে বাই দা অফিচাৰ ফৰ দা অফিচাৰ ধন্যবাদ বিদায়